এইগৰাকী মহিলা যিজনীয়ে ফাইনখিনি ভৰিছে। এতিয়া মই মোৰ ভিউৱাৰসকলক এটা কথা অনুৰোধ কৰিম, যদি কোনোবা জানে এই ফাইন যিটো ভৰিছে 2 দিনৰ লেটৰ কাৰণে, 2 দিন বা 3 দিনৰ লেটৰ কাৰণে 1100 টকা ফাইন হ'ব পাৰে নেকি? ভিউৱাৰ্ছ আলাইকুম, মোৰ প্ৰিয় ভিউৱাৰ্ছ, মই আজি আপোনালোকৰ আগত এটা সাধাৰণতে সবৰ লগত ঘটা এটা ঘটনা সম্পৰ্কে আপোনালোকৰ লগত অৱগত কৰিব বিচাৰিছো। এজনী মহিলা মানুহে এটা মোবাইল লৈছিল, এটা ইনষ্টলমেণ্টত, এটা শ্বৰুমৰ পৰা। ইনষ্টলমেণ্ট আছিল 792 ৰুপিজ। এটা ইনষ্টলমেণ্ট এদিন লেট হোৱাৰ কাৰণে যাৰ ফাইন আহি গৈছে 500 টকা। এই 500 টকা এদিন দিব পৰা নাই, আৰু এদিন লেট হৈ গৈছে, যাৰ কাৰণে আৰু 500 টকা ফাইন হৈ গৈছে। অৰ্থাৎ ফাইনৰ পৰিমাণ প্ৰায় 1100 টকা। আৰু এই ঘটনা, এনে জঘন্য ঘটনা যদি এনে হৈ থাকে মানুহৰ লগত, আৰু যদি মানুহে আপিল নকৰে, কমপ্লেইন নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ দুষ্কাৰ্য হৈয়ে থাকিব, এনে ধৰণৰ লুটপাট হৈয়ে থাকিব। যাৰ কাৰণে আজিৰ এই ভিডিঅ'খন বনোৱা। যিজনী মহিলাৰ লগত এনেকুৱা ঘটনা হৈছে সেই বিষয়ে আমি জানিম, কাৰ লগত হৈছে, ক'ৰ পৰা আনিছে মোবাইলটো, এই হবি আমি জানিম। কিন্তু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ হ'ল এইটোই, সচেতনমূলক, যাতে যিটো এই মহিলাগৰাকীৰ লগত হৈছে বেলেগ যাতে কোনো এটা দুখীয়া পৰিয়ালৰ লগত তেনেকুৱা ঘটনা নহয়, যাতে সতৰ্ক থাকে সকলোৱে, নিয়মিতভাৱে ইনষ্টলমেণ্ট দিয়ে, আৰু যাতে সচৰাচৰ যাতে নল'লে ভাল। মোৰ এটা সাধাৰণ পৰামৰ্শ হ'ল, যদি ইনষ্টলমেণ্টত নলয় কোনো বস্তু তেতিয়া বেষ্ট, ভাল সকলোতকৈ। যদি লৈ পেলায় তেনেহ'লে সময়মতে আপোনালোকে পৰিশোধ কৰিব, নহ'লে ইয়াৰ যিটো পৰিণতি ভয়ংকৰ ভুগিব লাগিব সকলোৰে। ইয়াৰ পৰা বাচিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা। বলক এতিয়া আমি জানিম মোবাইলটো কাৰ পৰা লৈছিল, কিমান টকাত লৈছিল, কিয় ইমান ফাইন আহিল, ইয়াৰ তদন্ত কি কৰিব লাগিব বৰ্তমান সবে অলপ আলোচনা কৰিম। এইগৰাকী মহিলা যিজনীয়ে ফাইনখিনি ভৰিছে। এতিয়া মই মোৰ ভিউৱাৰসকলক এটা কথা অনুৰোধ কৰিম, যদি কোনোবা জানে এই ফাইন যিটো ভৰিছে 2 দিনৰ লেটৰ কাৰণে, 2 দিন বা 3 দিনৰ লেটৰ কাৰণে 1100 টকা ফাইন হ'ব পাৰে নেকি? ভিউৱাৰ্ছ এইটো আপোনালোকে জনাই দিব। আৰু এই ফাইনটো ভৰি দিয়া হ'ল, কমপ্লিট কৰা হ'ল, এই ফাইনটো ৰিটাৰ্ণ পাব নেকি, এইটো আমি সবে ভালকে নাজানো। যদি এইটো পোৱাৰ কোনো পদ্ধতি থাকে কাইণ্ডলি আপোনালোকে জনাই দিব, তেতিয়াহ'লে দুখীয়া মানুহজনীৰ কাৰণে ভাল হ'ব। কতটো লৈছিলে মোবাইলটা? 4000 টাকা দিছিলাম, 12000 নাকি, 12000 টাকা। 12000 টাকা কয়টা দিছো? হ্যাঁ, 5টা দিছি। এই 3 কাজ ইনস্টলমেন্টটা, এই ডেট কত আছে? 1 তারিখে। হ্যাঁ, 1 তারিখে ডেট আছে। পরে তুমি লয়ে গেছলা আমার কাছে 2 তারিখে। 2 তারিখে লয়ে গেছলাম। ফাইন কত দিতে লাগছে? ফাইন দিতে লাগছে একবারে 1 তারিখে 600 টাকা। তারপরে দিন 3 তারিখে এবার আর 500 টাকা ফাইন দিতে লাগছে। তার মানে প্রায় 1100 টাকা ফাইন। 1100 টাকা ফাইন দিতে লাগছে। ওহনা যাতে এরকম আর কেউ লগে না হয়, এরকম যার কোন জন মাসের লাগে এরকম যা না করে, এটাই তুমি অনুরোধ করছো? এটা অনুরোধ করছি আমি। প্ৰিয় ভিউৱাৰ্ছ, মানুহজনী কোৱাৰ উদ্দেশ্য হ'ল এইটোই, যাতে তেখেতৰ লগত যিটো হৈছে ফাইনটো ভৰি দিছে, বহুত কষ্ট কৰি ভৰিছে। প্ৰমাণ আছে মোৰ হাতত, 1100 টকা ভৰিবলগীয়া হৈছো। এই চাওক ঘৰৰ কণ্ডিশ্যন, এনেকুৱা হালতত থাকি সকলোৰে ইচ্ছা যে এটা এণ্ড্ৰইড মোবাইল চলোৱাৰ, কিন্তু মানুহজনে তেনেকুৱা এটা ভৰসা কৰি প্ৰথম যেতিয়া এটা বস্তু ইনষ্টলমেণ্টত দিয়ে, তেতিয়াহ'লে সেই দোকানদাৰসকলে কি কৰে, একেবাৰে নৱবধূৰ নিচিনা এনেকৈ আঁকোৱালি লৈ যায়। ইমান চাৰ বুলি কৈ পেলাই বস্তু এটা দিয়ে, যেতিয়া ফচাই লৈ সিহঁতৰ জালৰ ভিতৰত পাছত এনেকুৱা ধৰণৰ কীৰ্তি কাৰখানা কৰি থাকে সিহঁতে, এনে ধৰণৰ লুটপাট সিহঁতে কৰি থাকে। আৰু এই ভিডিঅ'ৰ যোগেদি মই বুজাই প্ৰশাসনক মই অনুৰোধ কৰিম, আপোনালোকে এনেকুৱা ধৰণৰ যিবোৰ ফাটকাম হৈ থাকে, এনেকুৱা যিবোৰ বাটপাৰি কাম হৈ থাকে, আপোনালোকে এইবোৰত অলপ চকু দিব ছাৰ, নহ'লে দুখীয়া মানুহক এইবোৰ দোকানদাৰ, এইবোৰ শ্বৰুম হোল্ডাৰে লুটি থাকিব। দয়া কৰি আপোনালোকে এইবোৰত অলপ চকু দিব। এইটোই সচেতনমূলক ভিডিঅ'ৰ কাৰণে এইটো ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰিলোঁ। ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিব, কাৰণ তেতিয়াহ'লে বেলেগ এটা মানুহৰ লগত যাতে এনেকুৱা ঘটনা আৰু নহয়, এই আশা ৰাখিলোঁ। ধন্যবাদ।